মই মাত্ৰ এটাই কথা কওঁ যে আমি 31 জানুৱাৰীটো ভিতৰত সোনকালে শেষ কৰিব পাৰিলে ভাল হয় বুলি মোৰ পিনৰ পৰা কৈছিলোঁ। মই কোনো ডেডলাইন দিয়া নাই আজিলৈকে জীৱনত। মোৰ কথাখিনি নি আপোনালোকে সেইটো ডেডলাইন কৰি আমাৰ মাজত এনে কাজিয়া লগাব খোজে। মই কোনোদিন ডেডলাইন দিয়া নাই, সঁচা কথা কৈছোঁ। কিন্তু চবেই অনুভৱ কৰিছে যে আমাৰ এলায়েন্সটো সোনকালে হোৱা দৰকাৰ। আপোনালোকে নিশ্চয় কালি লক্ষ্য কৰিলে যে আমাৰ গোটেই আপোনাৰ বিৰোধী দলবিলাক একলগ হ'বৰ কাৰণে লাগি থকা আমাৰ যিখন কমিটি কি কয় নাগৰিক সমাজ, আমাৰ নাগৰিক সমাজৰ মূল কাণ্ডাৰী গোটেইকেইজনে কালি আপোনাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰ, মই আচলতে এইটো বিষয়ত ক'বই নালাগিছিলে, বেলেগকৈ সংবাদমেল দি থোৱা আছিলে। ডক্টৰ হীৰেণ গোহাঁই ছাৰ, তাৰপিছত কোন আছিলে, পৰেশ মালাকাৰ, ডক্টৰ আব্দুল মান্নান ছাৰ, তাৰপিছত আৰু কোন আছিলে আমাৰ হৰেকৃষ্ণ ডেকা ছাৰ, তাৰপিছত শান্তনু বৰঠাকুৰ, পৰেশ মালাকাৰ, এই আটাইবিলাকে কালি অতি স্পষ্ট কৰি দিছে যে ইলেকশ্যনৰ বুজাবুজিটো সোনকালে হ'ব লাগে, এইটো দেৰি হৈছে। অদীপ ফুকন দাদা, DY 365ৰ এডিটৰ ইন চিফ অদীপ ফুকন দাদাইটো কৈ দিছে যে 31 জানুৱাৰীৰ ভিতৰত যদি এলায়েন্স নকৰে বিৰোধীয়ে, তাৰপিছত আৰু এলায়েন্স কৰিবলৈ সময় কোনো নাই, তাৰপিছত এলায়েন্স কৰি লাভ নহ'ব, সোনকালে কৰি পেলাব। অখিল ৰঞ্জন দত্ত, ৰাজনৈতিক বিশ্লেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পলিটিকেল ছায়েন্সৰ এতিয়া বোধহয় ডিন নেকি ন, আৰ্টছৰ নে কিবা মই নাজানো, তো পলিটিকেল ছায়েন্সৰ হেড হয়। তেখেতেও স্পষ্ট ভাষাৰে কৈছে যে বিৰোধী পক্ষই এলায়েন্সটো সোনকালে কৰাৰ দৰকাৰ। মই কোনো ডেডলাইন দিয়া নাই। মই সঁচাকৈ কৈছোঁ যে যিমান পাৰি সোনকালে কৰক। মই আনকি তাৰিখ এটাও ধৰি দিয়া নাই। মই কৈছোঁ যে যিমান পাৰি সোনকালে কৰক, তেতিয়াহে আমাৰ ভাল হ'ব, খুব ভাল হ'ব। তেতিয়া আমি একেলগতে যুঁজিব লাগে। যেনেকৈ ধৰক আমি এতিয়া এই যিটো ভোট চুৰি কাণ্ড, সেইটোত আমি যদি একেলগতে ঘূৰি দিলোঁহেঁতেন কিমান ধুনীয়া কাম হ'লহেঁতেন। একেলগতে যদি আন্দোলন গঢ়ি দিলোঁহেঁতেন, অসমৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰটো কাটি নিব খুজিছে। সেইকাৰণে মই একদম স্পষ্টকৈ কৈছোঁ, ডেডলাইন নহয়। কংগ্ৰেছক মই আকৌ এবাৰ কৈছোঁ যে আমাৰ বিৰোধী পক্ষৰ যিটো এলায়েন্স মানে বুজাবুজি, সেই বিৰোধী পক্ষৰ এলায়েন্সটো যিমান পাৰি সোনকালে, এজ চুন এজ পচিবল বুলি মই শব্দটো কওঁ, কংগ্ৰেছে সোনকালে কৰি দিয়াটো উচিত। দেৰি কৰি আছে। মই মানে সংখ্যাটোৰ কথাটো আপোনালোকক ক'বলৈ বেয়া পাইছোঁ। 31 জানুৱাৰীৰ পাছত সংখ্যাটোৰ কথাটো কৈ দিম। আমাৰ সেইদিনা আমাৰ ভাস্কুতি শইকীয়া, ৰাছেল হুছেইনতে স্পষ্ট কৰি দিছে, আমাৰ পিনৰ পৰা স্পষ্ট কৰি দিছে যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ যদি এলায়েন্সটো নহয়, তেতিয়াহ'লে আমি যে খুব কম চিটত খেলিব বিচাৰি আছোঁ, অতি কম চিটত খেলিব বিচাৰি আছোঁ, আৰু যিকেইটা চিটত আমি জিকিব পাৰিম তেনেকুৱা চিটতে যে খেলিব বিচাৰিছোঁ, আৰু এইকেইটা চিট দিলে যে আমি এলায়েন্সৰ প্ৰতি যে সঁচাকৈ জিকিলৈ অৱদান দিয়া হ'ব, সেই কথাটো সেইদিনা ভাস্কুতি শইকীয়াহঁতে কৈছিলে। আৰু কৈছিলে যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ যদি এলায়েন্স হৈ যায়, তেতিয়াহ'লে ঠিকে আছে, হৈ গ'ল। 31 জানুৱাৰীৰ ভিতৰত যদি নহয়, তেতিয়াহ'লে আমি যিকেইটা অতি কম সংখ্যা যে বিচাৰিছোঁ, সেইটো ৰাইজক জনাম বুলি সেইদিনা ভাস্কুতি শইকীয়াই কৈছিলে, হয়নে? গতিকে 31 তাৰিখলৈকে ৰওক, মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ। একদম কম সংখ্যা। আমি গোটেই অসমতে আজিৰ দিনটোত অপজিশ্যনৰ ভিতৰত আপোনালোকে সকলোৱে জানে আমি ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি, হয়নে নহয় কওক? কংগ্ৰেছৰ পিছত আমি এই সময়ৰ অসমৰ চাৰিওপিনে, পাহাৰতো আমাৰ সংগঠন আছে, বৰাক উপত্যকাতো আমাৰ সংগঠন আছে, নামনি অসমতো আমাৰ সংগঠন আছে, উজনিতো আছে। উজনিতো আমাৰ মেইন ঘাটি, মধ্য অসমখন আমাৰ মেইন ঘাটি। উজনিত একদম গোটেই উজনিত আপোনালোকে যিমানে যি নকওক লাগিলে চবেই হুলস্থুল কৰি আছে, অখিল গগৈ হাৰিব। মইতো অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি আছোঁ না। একদম 31 তাৰিখে মানে আমি জিকিব পৰা সমষ্টিকেইটাৰ তালিকা দি দিছোঁ। তাত সংখ্যালঘু চিটো আছে, কিন্তু সংখ্যাগুৰু চিট বহুত বেছি আছে। বহুত বেছি মানে কি, তুলনামূলকভাৱে মাত্ৰ কেইটামান চিট বিচাৰিছোঁ। তাৰ ভিতৰত সংখ্যালঘু চিট তাৰে মাত্ৰ 4 ভাগৰ 1 ভাগ মানহে আছে।
বা 3/1 মানে আছে, বাকী গোটেইখিনি আমাৰ সংখ্যাগুৰু চিট হয়, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ চিট হয়। যদি এলায়েন্স নহয় তেতিয়াহ'লে আসন সংখ্যা বৃদ্ধি হ'ব তেতিয়াহ'লে নে মানে এলায়েন্সটো হ'বই, এক নম্বৰ কথা এলায়েন্সটো হ'বই। আৰু এলায়েন্সটো যদি নহয় তেতিয়াহ'লে এলায়েন্সটো যদি নহয় সেইটো কংগ্ৰেছে মানে বিজেপিক গিফ্ট দিয়া হ'ব। হা, সেইকাৰণে এলায়েন্সটো হ'বই, মই গেৰাণ্টি দিছোঁ এলায়েন্সটো হ'বই, কাৰণ আমাৰ লগত কথা পাতি আছে ন। হা, এলায়েন্সটো হ'বই। আজিৰ দিনটোতো ধৰক আমাৰ লগত কথা পাতি আছে ন, প্ৰত্যেক দিনাই কথা পাতি আছে ন। খালি আমি বিচাৰিছোঁ যে 31 জানুৱাৰীৰ ভিতৰত শেষ হৈ গ'লে ভাল হয়, কাৰণ আমি পইচা তুলিব পৰা নাই, য'ত খেলিম আমি তাত আপোনাৰ কনচেনট্ৰেট কৰিব পৰা নাই। যে আমিতো অসমৰ চাৰিওফালে ঘূৰি আছোঁ, দেখিছে আপোনালোকে মোক গোটেই নামনি অসমত আপোনালোকে উলিয়াই আছে বোলে ইমান মিয়া সমষ্টিলৈ গৈছে। কেলে যাবলগীয়া হৈছে? কাৰণ আমি কোনটোত খেলিম গম নাপাওঁ, সেইকাৰণে একফালৰ পৰা চাৰিওফালৰ পৰা হেৰি কৰি আছোঁ, যে কোনটো দ্বিতীয়টো নাজানো। কিন্তু কংগ্ৰেছে কৈছে যে তেওঁলোকে 100টাতো খেলিবই, বাকী 26টা আপোনালোকৰ মাজত ভগাই দিয়াৰ কথা কৈছে। গতিকে বেলেগ কেইটা কংগ্ৰেছে 100টাত খেলে, 200টাত খেলে, 500টাত খেলে, 126টাত খেলে, যেটাত খেলে খেলি থাকক। আমি যিকেইটা বস্তুত বিচাৰিছোঁ সেইকেইটা আমাক লাগিব। যদি নাপায় মানে সেইটো কি কৰিব তেতিয়া? সেইটো কথা আৰে নাপায়তো পিছত কম, নাপায়তো পিছত কম। এলায়েন্স হৈ যোৱাৰ পিছত হয় নহয়? মই আপোনালোকক এটাই কথা ক'লো, কংগ্ৰেছে যদি 126টাতো খেলে খেলক, কিন্তু আমাক চিটকেইটা লাগিব। কংগ্ৰেছে যদি 300টাতো খেলে খেলক, কিন্তু আমাৰ নিজৰ চিটকেইটা লাগিব। আমাৰ চিটকেইটা লাগিবই। আমি যিকেইটা চিট বিচাৰিছোঁ আলোচনা চলি আছে আৰু ইতিবাচক দিশত গৈ আছে। আপোনালোকে জোৰ কৰি কৈ আছে কাৰণে মই কৈছোঁ যে আমি হ'লো এটা আত্মসন্মান থকা আঞ্চলিক দল। আমি কংগ্ৰেছৰ লগত এইকাৰণেই গৈছোঁ যে ৰাষ্ট্ৰীয়তাবাদী পাৰ্টি এটাই যদি চৰকাৰ গঠন কৰে তাত যাতে আমি আঞ্চলিক স্বাৰ্থ ৰক্ষা কৰিব পাৰোঁ।